হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ চুজিৰ হালোৱা অকণমান ডিফাৰেণ্ট ৱেত। সেইকাৰণে এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে মই অকণমান ঘিউ দি দিছোঁ। ইয়াতে মই সৰু সৰুকৈ কাটাই ৰখা কাজু, এলমণ্ডছ আৰু আখৰোট ভাজি ল'ম। কিচমিচখিনি মই পিছত দিম। ইপিনে মই আৰু এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে চেনি লৈছোঁ মই একাপতকৈ অকণমান কম। যি কাপেৰে আপুনি চেনি জুখিব সেইটোতে পানী আৰু চুজি চব একেটা কাপেৰে জুখিব। পানী দি দিছোঁ মই ইয়াতে দুকাপ পানী দি কেনে মই এইটো গেছত বহাই দিম চেনিটো গলিবৰ কাৰণে। এলমণ্ডছ আৰু বাদামখিনি যে ৰঙা হ'ব তেতিয়া মই কিচমিচখিনি দি দিম। কিচমিচখিনি দি অকণমান ভাজি ল'ম। কিচমিচখিনি ধুনীয়াকৈ যেতিয়া ফুলি উঠিব তেতিয়া মই নমাই দিম। ইপিনে এই পানীত মই এলাচ দি দিছোঁ 6টামান থেতেলি, আৰু কালাৰ এটা ধুনীয়া হ'বৰ কাৰণে 2-3 টোপমান ফুড কালাৰ দি দিছোঁ। ড্ৰাই ফ্ৰুটখিনি নমাই সেই কেৰাহীতে মই ঘিউ লৈ লৈছোঁ। কাপেৰে মই একাপ ঘিউ লৈছোঁ, কিন্তু পূৰাখিনি মই দিয়া নাই, অকণমান মই বচাই থ'ম। চুজি দিম মই একাপ। চুজি দি কেনে মই এইটো শ্ল' ফ্লেমতে ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে অলপ ৰঙা নহয়। চুজিখিনি যেতিয়া অকণমান ৰঙা হ'ব তেতিয়া মই এতিয়া দুচামুচ ডাঙৰ চামুচেৰে 2 চামুচ বেচন দি দিছোঁ। দি কেনে ভালদৰে শ্ল' ফ্লেমতে ভাজি থাকিম। ফ্ৰেণ্ডছ, বেচন দিয়াৰ পিছত শ্ল' ফ্লেমতে ভাজিব, কাৰণ বেচনৰ গোন্ধটো কেঁচা গোন্ধটো যাওঁতে অলপ টাইম লাগে। তেতিয়া বেচনৰ কেঁচা গোন্ধটো নোহোৱা হ'ব আৰু ধুনীয়া এটা চেণ্ট আহিব। তেতিয়া আপুনি লাহে লাহে আগৰ পৰা গৰম কৰি ৰখা পানীখিনি দি দিব আৰু লৰাই থাকিব। এই সময়ত গেছটো শ্ল' ফ্লেমত দিব ফ্ৰেণ্ডছ, নহ'লে গোট মাৰি ধৰিব। যেতিয়া আপোনাৰ গোটেইখিনি ভালদৰে মিলি যাব পানী আৰু চুজি, তেতিয়া আপুনি গেছটো বঢ়াই একদম অনবৰত লৰাই থাকিব। 1 মিনিটৰ কাৰণে নেৰিব, নহ'লে এই বস্তুটো গোট মাৰি ধৰিব। পানী বেছি হ'লে আপোনালোকে ভয় নাখাব, কাৰণ পানীখিনি চাওক ফ্ৰেণ্ড পুটুককৈ শুকাই যায়। এইদৰে এতিয়া আগৰ পৰা বচাই ৰখা ঘিখিনি অলপ অলপ দি থাকিম আৰু ভাজি থাকিম। শ্ল' ফ্লেমতে এতিয়া এই কামখিনি কৰিম। যেতিয়া ঘিউখিনি ধুনীয়াকৈ ভাজা হৈ যাব, মিলি যাব আৰু কেৰাহীৰ পৰা এনেকৈ আঁতৰি আহিব। কেমেৰাত গম পাই নাজানো মই, পায় নে নাপায় আপোনালোকে, কিন্তু দেখাত ইমান ধুনীয়া হৈছে, একদম দানাবিলাক গম পাই আছে আৰু ইমান ধুনীয়া হৈছে চুজিৰ হালোৱা মোৰ ৰেডি।